এভৰিৱান বলকচোন আজি এটা কঁঠালৰ ৰেচিপি বনাওঁ যিহেতু কঁঠাল ভেজ নচলে মানে তাতে পিঁয়াজ নপৰিলে কঁঠালৰ চব্জিটো ভাল নালাগে কিন্তু মই আজি মংগলবাৰ কাৰণে মই ভেজে বনাম প্ৰথমে মই কঁঠালটো কাটি ল'লোঁ হালধিৰ পানীত তাৰপিছত মই ইয়াতে আলুখিনি ভাজি লৈছোঁ আৰু কঁঠালটো বইল কৰিছোঁ আপোনালোকে ভিডিঅ'ত দেখাই পাইছে তাৰপিছত এটা কেৰাহী বহাই তাতে মই জিৰা তেজপাত এলাইচি দি কঁঠাল বইল কৰা কঁঠালখিনি ভাজি লৈছোঁ ভাজি লোৱাৰ পিছত অলপমান টাইম ঢাকি দিছোঁ তাত দিছোঁ নিমখ তাৰপিছত অলপমান ভাজি আকৌ ঢাকি দিলোঁ তাৰপিছত মই তাতে আলুখিনি দিয়াৰ আগতে হালধি দিছিলোঁ কঁঠালটোত আপোনাক দেখাই পাইছোঁ তাৰপিছত আলুখিনি আধা ভাজা হৈছে কাৰণে এতিয়াই দি দিছোঁ আলুখিনি তাৰপিছত আলুখিনি ভজাৰ পিছত মই তাতে মছলা দিছোঁ জিৰা তাৰপিছত জলকীয়া গোটেইখিনি আদা এইবিলাক মছলা বটি বিলাহী দি ভাজি অকণমান পানী দি ঢাকি দিছোঁ লাষ্টত মই গৰম মছলা আৰু মেথি পাত দি এণ্ড কৰিলোঁ আৰু এইটোৱে মোৰ কঁঠালৰ ৰেচিপি কেনেকুৱা লাগিছে জনাব আজিলৈ আহিছোঁ বাই